বহু প্ৰত্যাশিত যোৰহাট বাইপাছৰ পৰা জাজি পৰ্যন্ত 4 লেনযুক্ত পথৰ কাম ততাতৈয়াকৈ সম্পূৰ্ণ কৰিবলৈ NHIDCLৰ তত্বাৱধানত নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠানসমূহ উঠি পৰি লাগিছে যদিও এফালে যদি পথৰ কাম সম্পূৰ্ণ কৰিছে কিন্তু কামৰ নমুনা অতি নিম্নমানৰ হোৱাৰ হেতু ঠায়ে ঠায়ে ইতিমধ্যে পথসমূহ ভাঙিবলৈ আৰম্ভ কৰিছে। সেই সময়তে পোহৰলৈ আহিছে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ অন্যতম গোপনীয় তথ্য। উক্ত পথৰ যোৰহাট বাইপাছৰ পৰা বাদলি পুখুৰী পৰ্যন্ত পথৰ কামত নিয়োজিত ছত গুৰু ইঞ্জিনিয়াৰিং নামৰ প্ৰতিষ্ঠানটোৱে কাম প্ৰায় সম্পূৰ্ণ কৰিছে যদিও পথ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগানত নিয়োজিত স্থানীয় ঠিকাদাৰসকলৰ লাখ লাখ অনাদায় ধন আজি পৰ্যন্ত নিদিয়াৰ ফলত বিপদত পৰিছে স্থানীয় ঠিকাদাৰ। বিভিন্ন সময়ত বিভিন্ন জনৰ পৰা গাড়ী মেচিন আদি ভাড়া লৈ অনাৰ লগতে গাড়ীসমূহৰ EMI দিবলৈও এতিয়া অপাৰগ হৈছে এইসকল স্থানীয় যুৱক। উল্লেখযোগ্য যে ইতিমধ্যে এইসকল স্থানীয় ঠিকাদাৰে জিলায়ুক্ত NHIDCL কৰ্তৃপক্ষ তথা শতগুৰু ইঞ্জিনিয়াৰিঙৰ কৰ্তৃপক্ষৰ সৈতে নীতিগতভাৱে যোগাযোগ কৰি আছে যদিও বিগত 7 মাহে কোনো সদুত্তৰ নাপাই আজি লাহদৈগড়স্থিত পথ নিৰ্মাতা সন্থাৰ কেম্পত কেইবাখনো গাড়ী সামগ্ৰীৰ লগতে নিৰ্মাণ কাৰ্য বন্ধ কৰি দিবলৈ বাধ্য হৈছে এইসকল যুৱকৰ লগতে অহা সপ্তাহৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য নেপালে অনিৰ্দিষ্ট কাললৈ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে। যোৰহাটটো জাজি প্ৰজেক্টৰ ইয়াত মানে যিখিনি কামৰ কাৰণে JSB বনাবৰ কাৰণে যিখিনি চেণ্ট দৰকাৰ হৈছিলে সেই চেণ্টখিনি আমাৰ পৰাই লৈছিলে। যোৱা ফেব্ৰুৱাৰী মাহতে আমি গোটেই চেণ্টখিনি বিলিং কমপ্লিট কৰিছিলোঁ, কিন্তু এতিয়ালৈকে আমি তাৰ বহুত পইচা পাবলৈ আছে আৰু পইচাৰ কথা ক'লে দিম ৰ'ব বুলি আজি 7 মাহ হৈ গ'ল, তেওঁলোকৰ কোনো মানে সদিচ্ছা নাই পইচা দিয়াৰ কাৰণে। আৰু এই ক্ষেত্ৰত আমি যোৰহাট জিলাৰ আয়ুক্ত মহোদয়ৰ ওচৰলৈ গৈছিলোঁ, GM ছাৰৰ ওচৰলৈ গৈছিলোঁ, তাৰ পৰা কোনো সুফল নাপালোঁ। সেইকাৰণে আমি এই কাৰ্যসূচী হাতত লৈছোঁ আৰু চাওঁ 2 এদিনত যদি কোনো তেওঁলোকৰ পৰা সদুত্তৰ নাপাওঁ সেইটো আৰু মানে কি হ'ব। আমি মোটামুটি এতিয়া আমাৰ লগত 10জনমান মানুহ আছিলে আৰু সেই অনুপাতে আমি যেনেকৈ যাৰ পৰা তেওঁলোকৰ ৱৰ্ক অৰ্ডাৰ লৈ আমি যাৰ পৰা গাড়ী লৈছিলোঁ আৰু তেওঁলোকেও আমাক মানে ভাবিব নোৱাৰা ধৰণে প্ৰেছাৰ দি আছে। ইমানেই প্ৰেছাৰ দি আছে ঘৰৰ পৰা ঠিক মই বাহিৰলৈ ওলাবলৈও আমাৰ মানে ভয় হৈ গৈছে। অসম আদিত্য টিয়ক।